ৰাজধানী ঐতিহ্যমণ্ডিত শিৱসাগৰ এখন চহকী মহানগৰী। জিলা প্ৰশাসনৰ তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত এক বৃহৎ পৰিচ্ছন্নতা সজাগতা অভিযানৰ আয়োজন কৰা হয়। জিলা ন্যায়াধীশে সাংগঠনিক কাৰ্যসমূহত নিজে আগভাগ লোৱাও পৰিলক্ষিত হয়। পষেকীয়া পৰিচ্ছন্নতা সজাগতা অভিযানৰ বাবে সকলোৱে নেৰানেপেৰা প্ৰচেষ্টা স্পষ্ট হৈ পৰিছিল। কাৰণ এই অভিযানৰ অন্তত বহু গাঁও গ্ৰামীণ অঞ্চলক মুক্ত পৰিৱেশ শৌচ মলত্যাগৰ পৰা স্বাধীন অঞ্চল বা ক্ষেত্ৰ হিচাপে চিহ্নিত কৰিব পৰা হৈছিল। ই এক বৃহৎ সাফল্যতা, কাৰণ এনে কাৰ্য সম্পন্ন কৰিবলৈ হয়তো বহুত কষ্ট বা সাধন কৰিবলগীয়া হ'লহেঁতেন। জিলা প্ৰশাসনৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগ, বিভিন্ন বেচৰকাৰী অনুষ্ঠান তথা গ্ৰাম্য কমিটিৰ সহযোগত স্বচ্ছ জীৱন যাপনৰ বাবে ব্যক্তিগত স্বচ্ছতাৰ বিষয়ে সমাজক সচেতন কৰা হয়। ইয়াৰ অন্তৰ্গত প্ৰত্যেক ঘৰতে শৌচাগাৰ নিৰ্মাণ তথা আৱৰ্জনা নিৰ্মূলৰ ব্যৱস্থাৰ বিষয়ে অৱগত কৰোৱা হয় বিভিন্ন স্তৰৰ জনসাধাৰণক। আৰু আজি আমি আহি 4টা ৱাৰ্ডত ইতিমধ্যে আমি আজিৰ দিনটোত শেষ কৰিবলৈ সক্ষম হৈছো। আৰু সেই উদ্দেশ্যে আজি আমি শিৱসাগৰ জিলাৰ উপায়ুক্ত মহোদয়ক আমি আমন্ত্ৰণ কৰিছিলোঁ যে আমি কি ধৰণেনো এই কামখিনি ইয়াত সফলভাৱে ৰূপায়িত কৰিবলৈ আগবাঢ়িছোঁ, তেখেতক দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ। সহায়তা লগতে আমাৰ আপোনাৰ যি লিডাৰ আপোনাৰ জিপি প্ৰেচিডেণ্ট এখেতৰ মানে কষ্ট লোৱাৰ কাৰণে হাৰ্ড ৱৰ্ক কৰাৰ কাৰণে আমাৰ এইটো জনস্বাস্থ্য অভিযান্ত্ৰিকী বিভাগৰ ইঞ্জিনিয়াৰসকলৰ মানে এটা আগ্ৰহৰ কাৰণে আজি আমি এইটো যি সফল হৈছোঁ। আৰু আপোনালোকে জানে যে আমাক টয়লেট নিৰ্মাণ এটা উদ্দেশ্য নহয়, টয়লেট নিৰ্মাণ কৰাৰ পিছত এইটো ব্যৱহাৰটো ডাঙৰ কথা। আজি আমি প্ৰায় কেতিয়াবা দেখা পাওঁ যে কিছুমান মানুহে টয়লেটটো ব্যৱহাৰ মানে নকৰে, আৰু এনেই নকৰে, মানে তেওঁলোকে অলপ মানে আগৰ পৰা যদি হেবিট নাই তেওঁলোকে অলপ টান পায়। কিন্তু মানুহক এইটো মই আগৰ পৰা কৈ আছো যে বুজিব লাগিব যে আমি মানুহ, আমি পশু নহওঁ, হয় নহয়? পশুৰ মুকলিতকে পায়খানা যায়, তেওঁলোকৰ কোনো লাজ শৰম নাথাকে, কিন্তু আমি সকলোৱে মানুহ আটাইতকৈ বুদ্ধিমান প্ৰাণী। আৰু বুদ্ধিমান প্ৰাণীয়ে এনেকুৱা উল্টা পুল্টা কামটো নকৰে। এইটো কাৰণে মই সকলোকে আগ্ৰহ কৰিছো, যিহেতু আজি আমি বলো ফুকন পঞ্চায়তৰ আমি 2, 3 আৰু 9 নম্বৰ আমি ODF হৈছো, আমাক মানে আজি মানে যিমান মানুহ ইয়াতে সেইটো মানে এটা শপত ল'ব লাগিব মনে মনে যে আজিৰ পৰা আমি মানে কেতিয়াও মুকলিত মানে পায়খানাটো নাযাওঁ। আৰু যি বাচ্চাবিলাক আছে এওঁলোককো মানে শিকাব লাগে যে পায়খানাটো এইটো যি টয়লেট হৈছে কেনেকে ব্যৱহাৰ কৰিব লাগে। কিছুমান মানে মাতৃ হাতত যেনেকে কেঁচুৱা আছে, এখেতৰ মানে যি পায়খানা তেওঁলোকে ভাবিব পাৰে এই কেঁচুৱা পায়খানাটো কি বেয়া হ'ব, কিন্তু পায়খানাই হয়। কেঁচুৱাৰ হ'লে নে বুঢ়া মানুহ হ'লে, তো কেঁচুৱা যদি মানে তাতে যাব নোৱাৰে কিবা কৰি, তো আপোনাক মানে তাতে ডিছপ'জ অফ কৰিব লাগে। এইটো পায়খানাৰ ওপৰত কিবা মাটি চাটি অলপ দিব লাগে, চ' দেট তাতে মাখি চাকি নবহে। নহ'লে আকৌ মইতো বাৰম্বাৰ কৈছো মাখি বহিব আৰু আকৌ আহি আমাৰ ভাত ওপৰত বহি যাব, তো আমি চবে পায়খানা খাম। তো এইটো কাৰণে মই সেইদিনা কৈছো যে আমাক পায়খানা খাব নালাগে। মইতো খাব খোজা নাই, মই ভাবিছো আপোনালোকে খাব খোজা নাই। চ' যদি খাব খোজা নাই তো আজিৰ পৰা কোনো অপেনত নাযাব। আমাৰ 2 নম্বৰ 3 নম্বৰৰ ৰাজ্যক মই আগ্ৰহ কৰিছো যে আজিৰ পৰা টয়লেটটো ইউজ কৰিব লাগে। আৰু আগৰ যিখিনি NBA বনোৱা টয়লেট আছিলে সেইবিলাকো আমি
মই তাতে যে আজিৰ পৰা আমি বাহিৰত পয়খানা মুকলি ঠাইত পয়খানা নাযাওঁ কিয় যেতিয়া আমি মুকলি থাকি পায়খানা যাওঁ কিবা লেতেৰা হয় মাখি চাকি এৰি বহে আমাৰ ভাত চাত পানীত বহিব পাৰে আৰু কিছুমান বেমাৰ চেমাৰ হ'ব পাৰে আমাৰ পেটত বিষাণু জীৱাণু বা কীটাণু এইবোৰ মানে সোমাই থাকে এইটো কাৰণে আমাৰ এইবোৰ বেমাৰ হয় যে ডাইচেণ্ট্ৰি হৈ যায় বমি হৈ যায় বেমাৰ হয় আৰু এই সৰু সৰু যি ল'ৰা ছোৱালী আপোনালোকে যে সদায় বেমাৰ হৈ থাকে এইটো কাৰণে হয় যিকিবা মানুহ মানে মুকলি ঠাইত পয়খানা যায় এইটো মানে লেতেৰা ওপৰত পয়খানাৰ ওপৰত মাখি বহি আপোনাৰ ভাতত বহি যায় আৰু এই পয়খানা আপোনাৰ ল'ৰা ছোৱালীটো খায় এইটো কাৰণে বেমাৰ হৈ যায় সো যদি আপোনালোকে ভাবে যেটো আজিৰ পৰা আমাৰ ল'ৰা ছোৱালীটো মানে নিকাকৈ থাকক ভালে ভালে সুস্থ থাকক এইটো কাৰণে আপোনালোকে আজিৰ পৰা মানে নিজে নিজেই নিৰ্ণয় ল'বই লাগিব যেটো আমি টয়লেট ব্যৱহাৰ কৰিম এইটো আপোনাক ল'ব লাগিব আৰু যিজনৰ ঘৰত মানে টয়লেট নাই তেওঁলোকে মানে যদি চৰকাৰৰ পৰা পোৱা নাই চৰকাৰে মানে সকলোকে দিব পৰা নাই কিন্তু যাক যাক দিছে তেওঁলোকক কৰিব লাগে আমাৰ গভৰ্ণমেণ্টৰ পৰা হৈ আছে বাকীবিলাকক মানে নিজে নিজে আগ্ৰহী হ'ব লাগে যেনেকে মই তাতেও কৈ আহিছোঁ কি কিছুমান কথা কাৰণে আমি চৰকাৰৰ ৱেট কৰি নাথাকো যদি ছোৱালীৰ বিয়া পাতিব লাগে আমি চৰকাৰক সোধো নেকি আমিতো যেতিয়া ছোৱালী বিয়া পাতিব লাগে কৰিমেই বা ল'ৰাৰ কাৰণে যেতিয়া ছোৱালী ঠিক ঠাক কৰিব লাগে এইটো চৰকাৰৰ পাৰ্মিশ্যন লওঁ নেকি চক্ৰ বিষয়া অফিচত যাওঁ নেকি কি এতিয়া মোৰ ল'ৰাটো বিয়া পাতিব লাগে পাৰ্মিশ্যন দিব জানো এনেকৈ নকৰোঁ তো এইটো যদি আমি এইটো কাৰণে নকৰোঁ তো এইটো টয়লেট ভিতৰত নিজৰ কথা যায় মধ্যাহ্ন ভোজন পায় মিড ডে মিল তাৰ আগতে হাত ধোৱে নধোৱে এনে খাই দিয়ে ভাতটো তোমাৰ হাত কিমান লেতেৰা হ'ব পাৰে তুমি ভাবা তোমালোকে যেতিয়া ভাত খাইছে ইমান লেতেৰা হাতত তোমালোকে সব লেতেৰা তোমাৰ পেটত গৈ আছে এইটো কাৰণে যিমানখিনি মানে ইয়াতে সৰু সৰু ল'ৰা ছোৱালী আছে মই তোমালোকক কৈছোঁ দে যেতিয়া তোমালোকে ভাতটো খাই তাৰ আগতে যদি বাই চান্স সাবুন নাপায় অকণমান মাটি লৈ অলপ মানে ভালকে হাতটো ধুই ল'ব লাগে পানী আৰু যেতিয়া তোমালোকে শৌচ যায় টয়লেট লেট্ৰিন যায় তাৰ পিছতো মানে সাবুন যোগেদি হাতটো ধুব লাগে ভাত খোৱাৰ আগতে হাতৰ যোগে মানে সাবুন যোগেদি হাতটো ধুব লাগে কিন্তু যদি বাই চান্স কিবা কৰি সাবুনটো বাই চান্স যদি এভেইলেবল নাই অলপ মাটি লৈ অলপ মানে ভালকে হেৰি একদম মানে নিকাহ হৈ যায় যাতে নহ'লে তোমাৰ চবৰ পেটত মানে কিবা কিবি মানে সোমাই যাব আৰু এইটো কাৰণে তোমালোকে যি বেমাৰ হৈ থাকে কেতিয়াবা এইটো হয় আৰু তাৰপিছত তোমালোকে তোমাৰ মাতৃ বা পিতৃক মানে এইটো দুখ দিয়ে কি বোলে ল'ৰা ছোৱালী বেমাৰ হৈ গ'ল আৰু মা দেউতা এফালে ঘূৰি ফুৰি আছে তো মই এটাই কথা কৈছোঁ যে আপোনাক সকলোকে মানে এতিয়া আমি 21वीं শতাব্দীত আছোঁ আমি 21st চেঞ্চুৰীত আছোঁ আৰু আমি মানুহ হওঁ আমি পশু নহওঁ পশু সেইবোৰ মানে কথাটো কৰে যে মুকলিত পয়খানা যায় কিবা কৰে আমিতো কিন্তু মানুহ হয় নহয় তোমালোকৰ ঘৰত টয়লেট আছে যায় তোমালোকে জানে কেনেকে যাব লাগে ল'ৰা তুমি জানা জানে বহুত ভাল কথা তো মই এইটো আশা ৰাখিছোঁ যে আপোনালোকে নিশ্চয় ভৱিষ্যত মানে এইবোৰ কৰিব আৰু আজি ইয়াত আহি বহুত ভাল লাগিছিলে বিশেষকৈ মই আমাৰ জিপি প্ৰেচিডেণ্ট আৰু আমাৰ জিলা পৰিষদৰ মানে আমাৰ মাননীয় সদস্যক দুজনক মানে ধন্যবাদ জ্ঞাপিত কৰিছোঁ যে তেওঁলোকে লোকেলি যি লিডাৰশ্বিপটো আৰু ৱাৰ্ড মেম্বাৰ ক'ত আছে আমাৰ য়েছ আপুনি আছে আমাৰ ৱাৰ্ড মেম্বাৰ ডাঙৰীয়াই মানে ইমান কষ্ট লৈ আজি এইটো কৰিছে এওঁলোকৰ কাৰণে আমি একবাৰ হাত চাপৰি দি এওঁলোকক উৎসাহ বৰ্ধন কৰিব পাৰোঁ যে এওঁলোকৰ মানে লিডাৰশ্বিপ তুমি মানে ছটা শেষ হ'বই আমাৰ চাৰিটা টানক বাহিৰতে গৈ আমি প্ৰেক্টিকেলি দেখাম যে আমি মুকলিত পায়খানা কৰিলে কি হয় বেয়া পানী খালে কি হয় আৰু আমি কেনেকৈ ভালে থাকিব পাৰোঁ এই কথাখিনি আমাৰ বাইদেউহঁত আহিছে আপোনালোকৰ গোটেই গাঁওখন আঁকি ল'ব গাঁওখন আঁকি লৈ আপোনালোকক দেখুৱাব তাতে বুজাই দিব আমি আশা ৰাখিছোঁ আপোনালোকে বুজি পাব
ৰাষ্ট্ৰীয় গ্ৰামীণ খোৱাপানী আৰু অনাময় সজাগতা সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ সামৰণি অনুষ্ঠান আনুষ্ঠানিকভাৱে আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। যোৱা 16 মাৰ্চৰ পৰা 22 মাৰ্চ অৰ্থাৎ আজি পৰ্যন্ত সমগ্ৰ ৰাষ্ট্ৰজুৰি চলিছে গ্ৰামীণ খোৱাপানী আৰু অনাময় সজাগতা সপ্তাহ। এই সপ্তাহৰ আজি সামৰণি অনুষ্ঠান আৰু সামৰণি অনুষ্ঠান আমি প্ৰথমেই সেইগৰাকী মহাপুৰুষ মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকে সকলোৱে জানে আকবৰ আৰু বীৰবলৰ কথা। এদিন ৰাতিপুৱা আকবৰে বীৰবলক সুধিছিলে যে পৃথিৱীৰ প্ৰাণী জগতৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বস্তু কি আৰু প্ৰাণী জগতৰ কাৰণে আটাইতকৈ বিপদৰ বস্তু কি। তেতিয়া বীৰবলে উত্তৰ দিছিলে পানীয়েই প্ৰাণীৰ প্ৰাণ, আৰু দ্বিতীয়তে কৈছিলে পানীয়েই ল'ব প্ৰাণীৰ প্ৰাণ। গতিকে সেই পানী আৰু স্বাধীনোত্তৰ কালৰ আগৰ গান্ধীজীয়ে চলাই অনা স্বচ্ছতা সভাৰ আজি যদিও সামৰণি অনুষ্ঠান এসপ্তাহ জোৰা সজাগতা সভাৰ আজি সামৰণি দিন অসম ভিত্তিত শিৱসাগৰ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত নাগালেণ্ডত আজি অনুষ্ঠান কৰা হৈছে, কিন্তু অন্য ধৰণে চাবলৈ গ'লে আজি আমাৰ কাৰণে আৰম্ভণি দিন। আমি আজি সংকল্প লৈ কেনেকৈ আমি স্বচ্ছতাৰ দিশত আগবাঢ়ি যাব পাৰোঁ সেই সংকল্প লৈ পুনৰবাৰ সকলোকে আকৌ আদৰণি জনাই মই মোৰ আদৰণি ভাষণ সামৰণি মাৰিছোঁ। আপোনালোকে জানে যে আমি 16 মাৰ্চৰ পৰা এটা নেশ্যনেল উইক অন ড্ৰিংকিং ৱাটাৰ এণ্ড চেনিটেশ্যনটো আৰম্ভ কৰিছিলোঁ, আৰু এই সপ্তাহত আমি বিভিন্ন কাৰ্যসূচীটো লৈছিলোঁ। যেনেকৈ আমি অৰিয়েণ্টেশ্যন অফ PRI মেম্বাৰ্ছ কৰিছিলোঁ, অৰিয়েণ্টেশ্যন অফ মেচন্স কৰিছোঁ, অৰিয়েণ্টেশ্যন অফ হেল্থ ফাংচন, বিশেষকৈ আমাৰ গাঁও অঞ্চলত যিজনে মানে কাম কৰে, আমাৰ আশা, ANM, GNM, আমাৰ গাঁওবুঢ়াসকল, আমাৰ GP প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, এইবিলাকক আমি মানে বুজাইছোঁ যে ইম্পৰ্টেঞ্চ অফ মানে আনামে কি হয় আৰু ড্ৰিংকিং ৱাটাৰৰ ক্ষেত্ৰত আমি কি কৰি আছোঁ। তাৰপিছত আমি স্কুলৰ ল'ৰা ছোৱালীকো ইনভলভ কৰিছোঁ। আমি ক শ্ৰেণীৰ পৰা 5 শ্ৰেণীলৈকে আমি ড্ৰয়িং কম্পিটিশ্যনটো পাতিছিলোঁ। 6 ক্লাছৰ পৰা 8 ক্লাছলৈকে আমি এছে কম্পিটিশ্যন ৰাখিছিলোঁ, আৰু 9ৰ পৰা 12 লৈকে আমি ডিবেট কম্পিটিশ্যনটো ৰাখিছিলোঁ। তাৰ উপৰিও আমি এটা নতুন সিদ্ধান্ত লৈছোঁ ইয়াতে, যিহেতু সদায় দেখা যায় যে ইনফৰমেশ্যন, এডুকেশ্যন, কমিউনিকেশ্যন মানে সজাগতা অভিযানত সদায় মিটিং হয়, কিবা ৰেলী হয়, কিবা বাতৰনাট হয়, কিবা ড্ৰয়িং কম্পিটিশ্যন, এইবিলাক হৈ থাকে। কিন্তু এইবাৰ আমি শিৱসাগৰ জিলা, মই আপোনাক সকলোকে জনাবলৈ সুখী হৈছোঁ যে গোটেই অসমৰ ভিতৰত শিৱসাগৰ একমাত্ৰ জিলা এনেকুৱা যিটো জিলা দুটা নতুন মানে পদক্ষেপ লৈছে। তেওঁলোকে ষ্টেট হেডকোৱাৰ্টাৰক জনাইছে, যিহেতু আমি IEC এক্টিভিটিৰ ভিতৰত আমি 1000 যি আনইউজ টয়লেট আছে, যিকেইটা টয়লেটে আগতে কিবা 300 টকীয়া বা 6000 টকীয়া এইটো টয়লেট যিবিলাক মানুহ পাইছিলে এইটো বেয়া হৈ গ'ল, এইটো মানে আমি উন্নত কৰি ইউজেবল টয়লেট কৰি 1000 number of toilets in the entire district. We had divided the target
250 टॉयलेट पर सब डिविजन आमार 4टा सब डिविजन আছে আমগুৰি শিৱসাগৰ সোণাৰী নাজিৰা PHE आमार সভানেত্ৰী বাইদেউ আছে ডিস্ট্রিক্ট ওয়াটার স্যানিটেশন মিশন এখেতে আমার যথেষ্ট গাইডেন্স দিলে এখেতৰ মাৰ্গদৰ্শনৰ ভিতৰত আমি যি আমাৰ টিম আছে আমি তো কৰিব পাৰিছো লগতে আমি আমাৰ ওয়াটার স্কিমস আমার মানে ই সপ্তাহ ভিতৰত আমার নাজিরা ডিভিজনত 6টা ড্রিঙ্কিং ওয়াটার মানে পানী যোগান স্কিমটো ইনগ্রেশন হয়েছে যোৱাকালি আমার মাননীয় স্থানীয় বিধায়ক মহোদয় শ্ৰীযুত দেৱব্ৰত শইকীয়া ডাঙৰীয়াই 3টা স্কিমটো কৰিলে 3 দিন আগতে মই নিজেই অন বিহাফ অফ অনারেবল পার্লামেন্টারি সেক্রেটারি এন্ড MLA শ্ৰীযুত শৰদ শইকীয়া ডাঙৰীয়া বিহাফত মই নিজে কৰিলো তেখেতৰ আহা কথা আছিল আমাৰ লাকুৱা অঞ্চলত মানে 3টা কিন্তু কিবা ব্যস্তাৰ কাৰণে তাহাতক দিল্লী যাবলগীয়া হ'ল তো এইটো কাৰণে মই নিজে কৰিলো সো এইটো আপোনালোকে নিজে চাওক ইয়াতে শিৱসাগৰ একমাত্ৰ জিলা য'ত বিষয়াসকল আৰু জনপ্ৰতিনিধিসকল একেই আছে এইটো মানে এটা ডাঙৰ কথা প্ৰায় এনেকুৱা মানে পোৱা নাযায় যে বিষয়া আৰু জনপ্ৰতিনিধি সবে মানে কিবা এটা ভাল প্ৰজেক্টৰ কাৰণে সব একমত আৰু মই এইটো কাৰণে মানে আজি আমাৰ বাকি MLA সকল আহিব পৰা নাই মই আপোনাক ৰিকুৱেষ্ট কৰিম MLA মহোদয় আমাৰ সন্দেশটো সকলোকে দিব যে আমি মানে উই ৱান্ট টু এক্সপ্ৰেছ আৰ হাৰ্টফেল্ট থ্যাঙ্কস টু